হোমৱৰ্ক কৰিবলৈ আপুনি আপোনাৰ শিশুটিক কেনেকৈ আগ্ৰহী কৰিব? বহু অভিভাৱকে অভিযোগ কৰে যে যেতিয়া নিজৰ সন্তানসকলক হোমৱৰ্ক কৰিব দিয়ে তেতিয়া তেওঁলোকে অনীহা দেখুৱায়। কিন্তু যদি আপুনি সঠিক পদ্ধতি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ সন্তানটিয়ে আনন্দ আৰু আগ্ৰহেৰে হোমৱৰ্কসমূহ কমপ্লিট কৰিব। আজি মই আপোনালোকৰ লগত এনেকুৱা কেইটামান টিপছ শ্বেয়াৰ কৰিম যিকেইটাৰ জৰিয়তে আপোনালোকে সহজে হোমৱৰ্ক কৰাব পাৰিব। শিশুক চাপ নিদিয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ কৌশল, পজিটিভ মটিভেশ্যন আৰু ৰিৱাৰ্ড ছিষ্টেম কেনেকৈ ব্যৱহাৰ কৰিব, হোমৱৰ্ক কৰোৱাৰ সময় কেনেকৈ আনন্দদায়ক কৰি তুলিব, অভিভাৱকসকলে এৰিবলগীয়া সাধাৰণ ভুলসমূহ। আজিৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনাৰ সন্তানটি হোমৱৰ্ক কৰিব দিয়াৰ লগে লগে পলাই ফুৰে নেকি? বহি থাকিলেও মন নিদিয়ে নেকি? চিন্তা নকৰিব, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম এনেকুৱা কেইটামান টিপছ যিকেইটাৰ জৰিয়তে আপুনি আপোনাৰ সন্তানটিক হোমৱৰ্ক কৰাৰ সময়খিনি অধিক আনন্দদায়ক আৰু মনোগ্ৰাহী কৰি তুলিব পাৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, হোমৱৰ্কক শাস্তি হিচাপে নহয় অভ্যাস হিচাপে গঢ়ি তোলক। অভিভাৱকে কোৱা দেখা যায় যদি তুমি হোমৱৰ্কখিনি নকৰা তেতিয়াহ'লে তুমি টিভি চাব নোৱাৰিবা, মোবাইল চাব নোৱাৰিবা। এনে কথাই শিশুৰ মনত হোমৱৰ্কৰ প্ৰতি নেতিবাচক ধাৰণাৰ সৃষ্টি কৰে। ইয়াৰ পৰিৱৰ্তে আপুনি কওক, যদি তোমাৰ হোমৱৰ্ক কৰি শেষ হয় তেতিয়াহ'লে আমি একেলগে খেলিম বা গল্প শুনিম। নাম্বাৰ 2, নিৰ্দিষ্ট সময় ঠিক কৰি লওক। প্ৰতিদিনে আপুনি আপোনাৰ শিশুটিক হোমৱৰ্কখিনি কৰাৰ সময় নিৰ্দিষ্ট এটা সময় লওক। যাতে মই যদি স্কুলৰ পৰা অহাৰ পিছত 5টা বজাৰ পৰা 6টা বজালৈ হোমৱৰ্ক কৰাম, সেই 5টা বজাৰ পৰা 6টা বজাৰ সময়খিনি আপুনি তেওঁলোকৰ মগজুত সোমোৱাই দিয়ক যে আমি প্ৰতিদিনে 5টাৰ পৰা 6টাৰ ভিতৰত আমি হোমৱৰ্ক ফিনিছ কৰিম। প্ৰতিদিনে একে সময়তে হোমৱৰ্ক কৰাৰ অভ্যাস গঢ়ি তোলক। যেতিয়া এটা ৰুটিন তৈয়াৰ কৰা হয় তেতিয়া শিশুটোৰ মন মগজুৱে তেওঁলোকক সাজু কৰাই দিয়ে যে এইকণ সময়ত আমি হোমৱৰ্ক ফিনিছ কৰিব লাগিব। নাম্বাৰ 3, সৰু সৰু লক্ষ্য নিৰ্ধাৰণ কৰক। মনত ৰাখিব, এটা শিশুক একে সময়তে বহুতকেইটা কাম নিদিব। পঢ়াই হওক, লিখাই হওক বা যিকোনো কামেই নহওক কিয় একে লেঠাৰিয়ে কৰিবৰ কাৰণে তেওঁলোকক ফ'ৰ্চ কেতিয়াও নকৰিব। 10 মিনিট বা আধা ঘণ্টাৰ সময়ৰ কাম দিয়ক আৰু যেতিয়া কামটো শেষ কৰিব তেতিয়া লগে লগে তেওঁলোকক প্ৰশংসা কৰক। এই যে আপুনি প্ৰশংসা কৰিছে, সৰু সৰু সফলতাই তেওঁলোকক আগলৈ কিছুমান কাম কৰিবৰ কাৰণে, ডাঙৰ কাম কৰিবৰ কাৰণে উৎসাহ দিব। নাম্বাৰ 4, প্ৰশংসা কৰক। শিশুৱে যেতিয়া ভাল কাম কৰিব তেতিয়া আপুনি তেওঁক প্ৰশংসা কৰক। ক'ব যে তুমি আজি বহুত ভাল কাম কৰিছা, আজি তুমি বহুত চেষ্টা কৰিছা, বা মই তোমাৰ ওপৰত গৌৰৱ অনুভৱ কৰিছো। এনেধৰণে যেতিয়া তেওঁলোকক প্ৰশংসা কৰিব, এই প্ৰশংসাই তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰে। নাম্বাৰ 5, হোমৱৰ্কক সদায় আনন্দদায়ক কৰক। আপুনি যেতিয়া তেওঁলোকক হোমৱৰ্ক কৰাব তেতিয়া ৰঙীন কলম ব্যৱহাৰ কৰক, ফ্লাছ কাৰ্ড ব্যৱহাৰ কৰক, কুইজ বা গেম আকাৰে তেওঁলোকক পঢ়াৰ সময়খিনি আনন্দদায়ক কৰি তোলক। তেওঁলোকে তেতিয়া পঢ়ি শুনি খুব আনন্দ পাব। আপুনি গেমৰ সহায়ত পঢ়ায় তেতিয়াহ'লে তেওঁলোকে পঢ়াৰ সময়খিনি আনন্দৰ সময় হিচাপে ল'ব। বেছি চিৰিয়াছ হ'লেও ল'ৰা ছোৱালীয়ে সদায় পাহৰি যায়, মনত ৰাখিব। সেইকাৰণে সদায় ল'ৰা ছোৱালীক অভাৰ চিৰিয়াছ কৰাতকৈ আনন্দদায়ক হিচাপে আপুনি শিকাবলৈ চেষ্টা কৰিব। নাম্বাৰ 6, তুলনা নকৰিব। নিজৰ সন্তানক কেতিয়াও এনেদৰে নক'ব যে তোমাৰ বন্ধুটোৱে কিমান ভাল কৰে চোৱা। যদি আপুনি বেলেগৰ লগত তুলনা কৰে তেতিয়া আপোনাৰ সন্তানটিৰ লাহে লাহে আত্মবিশ্বাস কমি যাবলৈ ধৰে। নিজৰ ওপৰত যিখিনি বিশ্বাস আছিল সেই বিশ্বাসখিনি লাহে লাহে কমি যায়। সেইকাৰণে কেতিয়াও নিজৰ সন্তানক আনৰ লগত তুলনা কৰিব নালাগে, আনৰ সন্তানৰ লগত কেতিয়াও তুলনা কৰিব নালাগে। সদায় মনত ৰাখিব, শিশুক কেতিয়াও জোৰ কৰি বস্তু শিকাব নোৱাৰি। আপুনি যদি কিবা এটা বস্তু কৰিবই লাগিব, কৰি দেখাবই লাগিব বুলি শব্দটো ইউজ কৰে তেতিয়াহ'লে তেওঁলোকে জেদি টাইপৰ হৈ যায়। তেওঁলোকে এই বস্তুটো নকৰো বা নিশিকো তেনেকুৱা টাইপৰ হৈ যায়, মানে মতলবী টাইপৰ হৈ যায়। সেইকাৰণে সদায় শিশুক জোৰ কৰি নহয়, উৎসাহ দিহে আগুৱাই লৈ যাব লাগে। ধৈৰ্য, মৰম আৰু সঠিক দিশ নিৰ্দেশনাইহে ল'ৰা ছোৱালী এটাক আগুৱাই যোৱাত সহায় কৰে। আৰু আপোনাৰ শিশুটোৱে তেতিয়াহে হোমৱৰ্ক কৰিব যেতিয়া আপুনি মৰম আৰু আগ্ৰহেৰে তেওঁলোকক সঠিক এটা পথ দেখুৱাব যে হোমৱৰ্ক যদি তুমি কৰা তেতিয়াহ'লে তুমি ইমানখিনি বস্তু শিকিবা। হোমৱৰ্ক কৰিলে সদায় শিকে।
তোমাৰ ৰিভিজন হ'ব সেইকাৰণে তুমি সেই চেপ্টাৰটোৰ যিখিনি হোমৱৰ্ক আছে তুমি কমপ্লিট কৰা তোমাৰ ৰিভিজন হ'ব তোমাৰ পঢ়া শুনা কৰিবা তেতিয়া তোমাৰ কি হ'ব ইজি হ'ব তুমি শিকিবৰ কাৰণে তোমাৰ সহজ হৈ যাব সেইকাৰণে তুমি কি কৰিবা হোমৱৰ্ক সদায় সময়মতে কৰিবা স্কুলৰ পৰা আহি 1-1.5 ঘণ্টা ৰেষ্ট কৰি তুমি সদায় হোমৱৰ্ক কৰিবা হোমৱৰ্ক খিনি কমপ্লিট কৰিবা সদায় হোমৱৰ্ক খিনি এইকণ সময়তে কমপ্লিট কৰি ৰাখিবা তেতিয়া যেতিয়া তুমি সন্ধিয়া সময়ত পঢ়িবা তেতিয়া তুমি এইকণ সময় ভালদৰে পঢ়িব পাৰিবা মনোযোগ দিব পাৰিবা আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে